Hello my dear friends, আপনার সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত আসাম টেট এক্সাম 2021 ৰ ইংৰাজী ব্যাকৰণ খণ্ডৰ টেন্স পাঠৰ কেইটামান দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ হৈছে। আপোনালোকে ভিডিঅ'টি মনোযোগেৰে চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু আপোনালোকৰ মাজৰ যদি কোনোবাই মোৰ চেনেলটি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, আপোনালোকে যদি মোৰ ভিডিঅ'ৰ কন্টেন্ট ভাল পায় বা উপস্থাপন ভাল পায়, তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আহকচোন বাৰু আজি আমি ভিডিঅ'টিৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটি দি আছে, প্ৰিয়া ডেশ আ মোবাইল লাষ্ট উইক। ইয়াত যিখিনি বিকল্প দি আছে, ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি, কিয়নো আমি বৰ্ণনাখিনি পিছৰ পৃষ্ঠাত চাই লওঁ। অপশ্যন চি, বট, প্ৰিয়া বট আ মোবাইল লাষ্ট উইক। ইয়াত চাওক যে প্ৰিয়া এই যিটো বাক্য দি আছে, ইয়াতে এটা শব্দ দি আছে লাষ্ট উইক। এই শব্দ দুটাই যদি কোনো বাক্যত আপোনাৰ লাষ্ট শব্দ থাকে, তেন্তে সেই বাক্যটো কি হয়, লাষ্ট উইক হ'ব পাৰে, লাষ্ট মান্থ হ'ব পাৰে, সেই বাক্য লাষ্ট ইয়াৰ, সেই বাক্যটো কি হয়, সিম্পল পাষ্ট টেন্সৰ বা পাষ্ট ইনডিফিনিটৰ হয়। আৰু পাষ্ট ইনডিফিনিটৰ বাক্য আমি কেনেকৈ লিখো, সাবজেক্টৰ পিছত ভি টু মানে ভাৰ্বটো যিটো হয় তাৰ পাষ্ট টেন্স। গতিকে বাকী অপশ্যনতকৈ বাকী অপশ্যনবিলাক ভুল আছে, এইটো আমাৰ শুদ্ধ আছে। বাই তাৰ পাষ্ট ফৰ্ম হৈছে বট। পৰৱৰ্তী প্ৰশ্ন, দ্য ট্ৰেইন ইউজুৱেলি ডেশ এট 6 PM। ইয়াতে আমাৰ বিকল্পবিলাক যি দিয়া আছে, এটা ইয়াৰে আমি শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি। আমি এক্সপ্লেনেশ্যনখিনি জানি লওঁ বাৰু। চাওক, দ্য ট্ৰেইন ইউজুৱেলি ডেশ এট 6 PM। এই যে ইউজুৱেলি শব্দ হয়, এইটো কি হয়, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ শব্দ হয়। কাৰণ ইউজুৱেলি, জেনেৰেলি, ফ্ৰিকুৱেণ্টলি, অফেন, অলৱেজ, এভৰিডে, এই শব্দবিলাক প্ৰেজেণ্ট ইনডিফিনিটৰ হয়। আৰু প্ৰেজেণ্ট ইনডিফিনিটৰ টেন্স লিখাৰ নিয়ম হয় সাবজেক্ট প্লাছ V1, ভাৰ্বৰ মেইন ফৰ্ম। কিন্তু ইয়াতে এটা নিয়ম আছে, ইন প্ৰেজেণ্ট ইনডিফিনিট টেন্স ইফ দ্য সাবজেক্ট ইজ থাৰ্ড পাৰ্চন সিঙ্গুলার নাম্বার, যেহেতু আমার সাবজেক্ট is the train, third person singular number, then we add s or es with the main verb. গতিকে আমার এটা অপশনতে মাত্র arrives দিয়ে আছে, গতিকে এইটো আমার শুদ্ধ উত্তর হ'ব। arrives বুলি দিয়া আছে যেটো, এইটো শুদ্ধ হৈছে। পৰৱৰ্তী বাক্যটো দিয়া আছে, he has dash for 5 hours। ইয়াতে চাওক যে এই বাক্যটো আমাৰ কি হয়, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ হয়, কাৰণ এটা ফৰ দি আছে, পিৰিয়ড অফ টাইম দি আছে 5 ইয়াৰ্স বুলি আমাৰ মেনশন কৰা আছে। আৰু সেইখিনি আমি বৰ্ণনাটো জানি লওঁ। এটা ডি অপশনটো শুদ্ধ আছে, হি হেজ বিন ওয়ার্কিং ফৰ 5 ইয়াৰ্স, এইটো শুদ্ধ হ'ব। এক্সপ্লেনেশ্যনখিনি আমি চাই লওঁ বাৰু। সো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস আমি যদি লিখো, তাত সিন্স বা ফৰ এই শব্দ দুটা আমাক সহায় কৰে। আৰু ইয়াক লিখাৰ নিয়ম হৈছে সাবজেক্ট প্লাস হ্যাভ বিন অর হ্যাজ বিন প্লাস V4 মানে ভার্ব প্লাস আইএনজি। গতিকে হি হেজ বিন ওয়ার্কিং হ'ব। বাকি যিবিলাক অপশন আছে এইবিলাক ভুল আছে। পৰৱৰ্তী বাক্যটো চাওক, ইফ ইট প্ৰিয়া উইল নট গো টু স্কুল। ইয়াতে আমাৰ অপশন এ শুদ্ধ আছে। কাৰণটো চাব যে যদি কোনো বাক্যৰ, আমি পৰৱৰ্তী পৃষ্ঠাত আমি চাই লওঁ এক্সপ্লেনেশ্যনখিনি। ইফ ইট আমি মূল বাক্যটোৱে লৈছো, এইটো কি হয়, কন্ডিশনাল সেন্টেন্স, আমি যাক শর্তযুক্ত বাক্য বুলি কওঁ। এই শর্তযুক্ত বাক্যৰ এটা পার্ট কি থাকে, প্রেজেন্ট ইনডিফিনিট, আৰু এটা পার্ট থাকে ফিউচার ইনডিফিনিট। ইয়াতে প্ৰিয়া উইল, গতিকে আমি গম পাইছো ফিউচার ইনডিফিনিট আছে। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ প্রেজেন্ট ইনডিফিনিট ৰৈ গৈছে, আৰু ইয়াৰ সাবজেক্ট কি আছে, থার্ড পার্সন সিঙ্গুলার নাম্বার ইট। গতিকে ইয়াত আমাৰ কি হ'ব, আমি অলপ আগত আমি জানিলো যে সাবজেক্ট প্রেজেন্ট ইনডিফিনিট যদি সাবজেক্ট টু থার্ড পার্সন সিঙ্গুলার নাম্বার হয়, তেন্তে ভার্বৰ লগত এস বা ইএস যোগ হ'ব। গতিকে আমাৰ এইটো ইট আছে, গতিকে কি হ'ব, ৰেইনস হ'ব। ইফ ইট ৰেইনস প্ৰিয়া উইল নট গো টু স্কুল। আপনারা নিশ্চয় বুঝি পোৱাত অসুবিধা হোৱা নাই। আহকচোন বাৰু পৰৱৰ্তী বাক্যটো জানি লওঁ। পৰৱৰ্তী বাক্য আছে, আই উইশ আই ডেশ এ কিং, ওয়াজ ওয়েৰ হেজ বিন অর এম। ইয়াতে এই আই উইশ, এইটো আচলতে কি হয়, এই বাক্যবিলাক আনৰিয়েল পাষ্ট কেটেগৰী হয়। আমি যদি হিন্দী শব্দ কাশ আগাৰ এসা হোতা, যিবিলাক আচলতে কি নহয়, ৰিয়েল লাইফত আমাৰ পসিবল নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 মানে বি অপশনটো শুদ্ধ হ'ব, ওয়েৰ হ'ব। এক্সপ্লেনেশ্যন জানি লওঁ বাৰু। চাওক, যদি আমাৰ কি হয়, আনৰিয়েল পাষ্টত এই তিনটা শব্দ থাকে, আই উইশ, এজ দো, এজ ইফ, এইবিলাক আনৰিয়েল পাষ্টত হয়। আই উইশ আই বি এ কিং, আপুনি এটা মনত ৰাখিব যে যদি এই আই উইশ, এজ দো, এজ ইফ থকা বাক্যত মানে বি ভাৰ্ব থকা বাক্য আছে, তেন্তে তাত সেইটো আই হলে হ'ব ওয়েৰ, বি হি হলে ওয়েৰ হ'ব, দে হলে ওয়েৰ হ'ব। গতিকে ইন জেনাৰেল আমি আই লগত ওয়েৰ নিলিখো, আই ওয়াজ লিখো বা আই এম লিখো। কিন্তু যেহেতু আই উইশ এই আনৰিয়েল পাষ্টৰ এই শব্দখিনি আছে, গতিকে ইয়াতে কি হ'ব, ইফ আই উইশ আই ওয়েৰ এ কিং, অৰ্থটো হৈছে যদি মই এজন ৰজা হলো হেতেন, তাৰমানে তেওঁ ৰজা নহয়, সেইটো আনৰিয়েল পাষ্ট বুলি কোৱা হয়। দ্বিতীয় বাক্যটো লক্ষ্য কৰক যে হি বিহেভড এজ ইফ হি নো এভৰিথিং। যদি বি থাকে তেন্তে বি ঠাইত ওয়েৰ হ'ব, আৰু অন্য যিকোনো ভাৰ্ব থাকিলে তাত আমি V2 হয়, পাষ্ট টেন্স হৈ যায়। গতিকে
he behaved as if he knew everything যদি আমি এইটো হৈছে আপোনাৰ মনত ৰাখিব I wish as though as if এই তিনটা মানে থাকিলে unreal past ত বিলং কৰে পৰৱৰ্তী আছে don't talk the patient dash ইয়াত চাওক has slept has been slept is sleeping was sleeping এ অপচন সি শুদ্ধ উত্তৰ কাৰণটো মই ইয়াতে পিছত বৰ্ণনা কৰি দিছো don't talk the patient ইয়াত চাওক if a sentence has an imperative sentence at the beginning ইয়াত চাওক imperative sentence আছে নিৰ্দেশ দিয়া আছে don't talk at the beginning or at the end of the sentence the remaining part of the sentence must belong to the present continuous কোনো বাক্যৰ প্ৰথম অংশ বা শেষৰ অংশ যদি আদেশসূচক বাক্য থাকে imperative sentence তেন্তে সেই বাক্যৰ পৰৱৰ্তী অংশখিনি বাকি অংশখিনি কি হ'ব present continuous এটা চাওক যে যেহেতু আমাৰ প্ৰথম খণ্ডটো কি আছে don't talk imperative হয় গতিকে বাকি খণ্ড কি present continuous লিখাৰ নিয়ম হৈছে সাবজেক্টৰ পিছত কি হবে be verb am is are তাৰপিছত v4 গতিকে the patient singular number আছে গতিকে থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে কি হ'ব the patient is sleeping পৰৱৰ্তী বাক্য লক্ষ্য কৰক he dashed the place before the train left the station ইয়াত চাওক যে আমাৰ শুদ্ধ উত্তৰটো হৈছে he had reached এত বি অপচনটো শুদ্ধ আছে কিয় হৈছে এটো মই এক্সপ্লেইন কৰি দিছো বাৰু ইয়াত চাওক যে past perfectৰ বাক্যবিলাকত কি থাকে before বা after থাকে past perfectৰ বাক্যবিলাক সাধাৰণতে before বা after দুটা শব্দ থাকে গতিকে যদি কোনো বাক্যত before আছে তেন্তে মনত ৰাখিব before থকা বাক্যৰ আগৰ অংশটো past perfect হ'ব আর পিছৰখিনি past indefinite এই বাক্যৰ লক্ষ্য কৰক before the train left leave নহয় left গতিকে এটো কি হৈছে past indefinite হৈছে গতিকে বাকি খণ্ডটো কি হ'ব past perfect সেইকাৰণে কি হ'ব he had left হ'ব he had reached হ'ব আর যদি বাক্যত after থাকে তেন্তে মনত ৰাখিব after or after মানে past perfect হ'ব after or বাকিখিনি কি হ'ব past indefinite হ'ব এটো রিভার্স প্রথম বাক্যটো রিভার্স উল্টাটো হ'ব সেইকাৰণে আপোনাৰ কি আছে had reached টো শুদ্ধ আছে বাকিবিলাক অপচন ভুল আছে অপচন প্রশ্ন নম্বৰ 8 we dash each other since childhood so ইয়াতে বাক্যটো কি আছে since ইয়াতে আমাৰ কি হয় পয়েন্ট অফ টাইম বুজাইছে আৰু এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ নিয়ম হয় কিন্তু ইয়াতে লক্ষ্য কৰিব যে যেটো মূল ভাৰ্ব নো ভাৰ্বৰ লগত আইএনজি যোগ নহয় গতিকে যদিও বাক্যটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ হয় তেন্তে আমি কি কৰো এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেন্ট পারফেক্টত লিখি দিলে শুদ্ধ হয় সেইকাৰণে কি হ'ব we have known গতিকে অপচন এ শুদ্ধ আছে এক্সপ্লেনেশন চাই লও বাৰু প্রেজেন্ট পারফেক্ট কন্টিনিউয়াসত যদি ইতিমধ্যে আমি গম পাইছো সাবজেক্ট প্লাস have been or has been plus v4 কিন্তু যেহেতু নো ভার্বৰ লগত আইএনজি নহয় গতিকে আমি তাক প্রেজেন্ট পারফেক্টত লিখিম প্রেজেন্ট পারফেক্ট লিখাৰ নিয়ম সাবজেক্ট have বা has plus v3 সেইকাৰণে আমাৰ কি হৈছে we have been knowing লিখি দিলে ভুল হৈ যাব পৰৱৰ্তী বাক্যটো আহক টিনা in the event next week will be participating will participate participated was participating এর শুদ্ধ অপশনটি হৈছে will participate 9b এর সব এক্সপ্লেনেশন কি চাই লও টিনা এটো নেক্সট যেতে কোনো বাক্যত নেক্সট থাকিব টুমৰো নেক্সট ফলোইং ডে এইবিলাক আমাৰ কি হয় ফিউচাৰৰ সাইন হয় আৰু ফিউচাৰ ইনডিফিনিট আমি লিখোতে সাবজেক্ট প্লাস shall or will plus v1 মানে ভাৰ্বৰ মূল ৰূপ বা মেইন ফৰ্ম অফ ভাৰ্ব গতিকে এখিনি আমাৰ বাক্যটো গতিকে এই বাক্যটো আমাৰ কি হ'ব যেটো টিনা will participate হেতু শুদ্ধ হবে যেহেতু আমাৰ এতে নেক্সট আৰু যদি লাস্ট থাকে তেন্তে মনত ৰাখিব লাস্ট হলে সিম্পল পাস্ট টেন্স হ'ব পৰৱৰ্তী বাক্য চাও the other day she dash a picture will paint painted shall paint is participating গতিকে আমাৰ এই চাওক যে এই বাক্যটোৰ ইয়াতে the other day এটা অপচন আছে আৰু ইয়াতে আমাৰ শুদ্ধ অপচনটো হৈছে b এক্সপ্লেনেশনটো আমি গম পাম চাওক যদি কোনো বাক্যত আমাৰ কি থাকে the other day এটো যে আমাৰ যদি অপচন বিলাক থাকে চাই লও the other day yesterday last ago it is time এই যদি শব্দাংশ বাক্যাংশ যদি থাকে বা শব্দবিলাক থাকে তেন্তে মনত ৰাখিব সেই বাক্যটো কি হ'ব সিম্পল পাস্ট টেন্সৰ হ'ব গতিকে সিম্পল পাস্ট টেন্স ইতিমধ্যে আপুনি গমে পায় সাবজেক্ট প্লাস v2 হ'ব পাস্ট ইনডিফিনিট লিখাৰ নিয়ম সাবজেক্ট প্লাস v2 গতিকে কি হ'ব she এর সাবজেক্ট দি আছে গতিকে ভার্বটো v2 কোনটোত আছে মাত্ৰ b অপচন b আছে পেইন্টেড সেইকাৰণে শুদ্ধ মোৰ বন্ধু-বান্ধৱীসকল পৰৱৰ্তী মোৰ ভিডিঅ'টি আহি আছে আৰ্টিকেলছ এণ্ড ডিটাৰমিনেন্টছৰ ওপৰত দৰকাৰী কিছু মাল্টিপল চইচ কোৱেশ্চন আছে এইটো টেটৰ বাবে বা অন্য যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰযোজ্য হয় আৰু মোৰ ইউটিউবত ইতিমধ্যে বহুকেইটা ভিডিঅ' বেলেগ বিষয় আপলোড কৰা হৈছে তাৰে কেইটামান মই আপোনাক দেখুৱাই দিছো প্ৰিপজিশন সম্পৰ্কে এইটো পাৰ্ট 2 হৈ গৈছে পাৰ্ট 1 পাৰ্ট 2 দুটা হৈছে আপুনি এটা পাব যে চাইল্ড ডেভেলপমেন্ট পেডাগজি ইতিমধ্যে 4টা পাৰ্ট আপলোড কৰা হৈ গৈছে এনভায়ৰনমেন্ট ষ্ট্ৰেটেজিৰ ওপৰত 3টা পাৰ্ট আপলোড কৰা হৈছে অসমীয়া বিষয়ৰ ওপৰত বহুত কেইটা ভিডিঅ' আপলোড কৰা হৈছে আৰু এই আটাকেইটা ভিডিঅ'ৰ লিংক এই ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে আৰু এই ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ